এখন বৃহৎ আৱৰ্জনাৰ পাহাৰ হয় ঠিকেই দেখিছে এই বৃহৎ পাহাৰ সদৃশ জাবৰ জোথৰৰ দমটো যোৰহাট চহৰত অৱস্থিত চহৰৰ সমস্ত জাবৰ জোথৰসমূহ সংগ্ৰহ কৰি জমা কৰা হয় এই স্থানত কল এণ্ড ফ্ৰিক্স নামৰ প্ৰতিষ্ঠানে লাভ কৰিছে যোৰহাট চহৰৰ জাবৰ নিষ্কাশনৰ এই চৰকাৰী আঁচনিটো উদ্দেশ্য যোৰহাট চহৰখনক চাফ চিকুণ কৰি ৰখা কল এণ্ড ফ্ৰিক্স নামৰ কোম্পানীটোৱে 2023 চনৰ অক্টোবৰ মাহত আৰম্ভ কৰিছিল জাবৰ নিষ্কাশনৰ কাম 10 কোটি টকাত 1.5 বছৰৰ বাবে লাভ কৰিছিল এই কামটো কিন্তু অভিযোগ মতে জাবৰ নিষ্কাশনৰ কামটো লেহেমীয়া হোৱাৰ অভিযোগ একাংশৰ যাৰ ফলত সৃষ্টি হৈছে পাহাৰ সদৃশ জাবৰৰ দমৰ এতিয়া গৰু কাউৰীৰ লগতে আন পশু পক্ষীয়ে খাদ্যৰ সন্ধানত বিচৰণ কৰা দেখা যায় এই ডাম্পিং গ্ৰাউণ্ডত ইপিনে জাবৰখিনি নিষ্কাশনত লেহেমীয়া হোৱাত ক্ৰমাৎ অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি হোৱাৰ আশংকাই দেখা দিছে এই স্থানত পৰৱৰ্তী প্ৰতিবেদনৰ বাবে চাই থাকিব এনি ভাৰত 24 এইটো কামটো আমাৰ 2023 চনৰ অক্টোবৰ মানৰ পৰা আৰম্ভ কৰিছে আৰু আচলতে কি ডাম্পিং গ্ৰাউণ্ডত আমি যেতিয়া ইয়াতে আহিছিলোঁ বোৰ্ড আৰম্ভ কৰিছিলোঁ তেতিয়াৰ পৰা মানে মানুহ এটা আমি আগৰ পৰাই জানো বাৰু খুব বহুত লেতেৰা জেগাটুকুৰা মানুহ এইফালে পাৰ হ'ব নোৱাৰে বহুত কমপ্লেইন তাৰপিছত আমি তেতিয়া MLA লগতো কথা পাতিলোঁ আমাৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী তপন গগৈ আমাৰ আগৰ সাংসদ যিজন আছিলে তেখেতৰ লগতো কথা পাতিলোঁ তেখেতসকলৰ প্ৰচেষ্টাত আমি সেই কামটো মানে পৰিষ্কাৰ কৰিবৰ কাৰণে যিটো কাম সেই কামটো কৰিবৰ কাৰণে আমি সফল হ'লোঁ আৰু ইতিমধ্যে আমাৰ গভৰ্ণমেণ্টেও তেখেতসকলে আমাক এটা সুবিধা কৰি দিলে আমি এতিয়া বৰ্তমান কাম চলি আছে তাত এই কল এণ্ড ফিক্স এটা কোম্পানী এইটো তেওঁলোকৰ 1.5 বছৰ বুলি কৈছিলে ইতিমধ্যে আমাৰ মানে কি আমাৰ নতুন জাবৰবিলাক আমি তাত পেলাই থাকিবলগীয়া হৈছেতো সেইকাৰণে কিছুমান কাম অকণমান শ্ল' হৈছে তেওঁলোকৰ আচলতে আমাৰ নতুন কামবিলাক যেতিয়া নতুন বস্তুবিলাক পেলাই থকা হৈছে জাবৰখিনি সেইকাৰণে অকণমান তাহাঁতৰ আগতকৈ শ্ল' হৈছে আৰু নিষ্কাশন কৰাৰ পিছত কি পৰিকল্পনা নিষ্কাশন পোৱাৰ পিছত MLA মহোদয়ৰ লগত কথা পতা মতে তেওঁলোকৰ এটা ইচ্ছা সেই মাটিটুকুৰা মানে সুন্দৰ এখন পাৰ্ক কৰিব বা গছ গছনি ৰুই পেলাই এখন ধুনীয়া কিবা পাৰ্ক এখন ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969